হেল্ল' এভৰিৱান, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। যিসকল ছাত্ৰ ছাত্ৰীয়ে 2025 বৰ্ষত এইচএছ ফাইনেল পৰীক্ষা দিবলৈ গৈ আছা, সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে আজি মই ইংলিছৰ তোমালোকৰ ভিষ্টাছ নামৰ কিতাপখনৰ পৰা লং কুৱেশ্যন লৈ আহিছোঁ। ফাইনেল পৰীক্ষাত আহিবলগীয়া কমন আৰু ইম্পৰ্টেণ্ট। গতিকে আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষলৈকে ভালদৰে চাই যোৱা। আজিৰ এই ভিডিঅ'টো যিসকল ছাত্ৰ ছাত্ৰীয়ে ভালদৰে মনোযোগেৰে চাব সম্পূৰ্ণকৈ ভিডিঅ'টো, সেইসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত 7-8 নম্বৰ লাভ কৰিব পাৰিব এইটো ভিডিঅ'ৰ পৰা। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। আজি মই তোমালোকৰ বাবে ভিষ্টাছ নামৰ কিতাপখনৰ পৰা লং কুৱেশ্যন লৈ আহিছোঁ। মাঘ বিহু আৰু মাঘৰ দুমাহী আৰু দ্য এনিমে এই দুয়োটা লেচনৰ পৰা মাত্ৰ দুটা প্ৰশ্ন লৈ আহিছোঁ কমন, যিটো তোমালোকৰ এইবাৰ 2025 বৰ্ষৰ ফাইনেল পৰীক্ষাৰ বাবে বহুত গুৰুত্বপূৰ্ণ হয়। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। প্ৰশ্নটো পঢ়ি দিছোঁ। দ্য উৰুকা হেপেন্স টু বি এন ইম্পৰ্টেণ্ট এছপেক্ট অফ মাঘ বিহু। গিভ এন ইল'বৰেট একাউণ্ট অফ দ্য চেলিব্ৰেশ্যনছ এছ'চিয়েটেড উইথ উৰুকা। অৰ্থাৎ এই কুৱেশ্যনটো হ'ল মাঘ বিহু আৰু মাঘৰ দুমাহী লেচনৰ পৰা লৈ আহিছোঁ। তোমালোকৰ পৰীক্ষাত 7 নম্বৰীয়া প্ৰশ্ন আহিব, দুটা বা তিনিটা আহিব, তাৰে পৰা তোমালোকে মাত্ৰ এটা লিখিব লাগে। আৰু এইবাৰ মাঘ বিহু আৰু মাঘৰ দুমাহী এইটো লেচনৰ পৰা লং কুৱেশ্যন আহিব পাৰে 7 নম্বৰীয়া। আৰু যদিহে প্ৰশ্ন আহে এই লেচনটোৰ পৰা, তেনেহ'লে এইটো প্ৰশ্নই আহিব। আৰু এইটোৱে ইম্পৰ্টেণ্ট হয়। এই লেচনটোৰ এইটো প্ৰশ্নই ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত যদি এই লেচনটোৰ পৰা কুৱেশ্যন আহে, এইটো কুৱেশ্যনে আহিব। মুঠতে তোমালোকৰ কুৱেশ্যনবোৰ বনাই দিব পৰীক্ষাত। এইটো কুৱেশ্যনে বেলেগকৈও দিব, কিন্তু আনচাৰ এটাই হ'ব। আনচাৰ এইটো লিখিলেই তোমালোকে 7 নম্বৰ 6 নম্বৰ লাভ কৰিব পাৰিবা। যদিহে কুৱেশ্যনটো ভালদৰে বুজি পোৱা আৰু ভালদৰে মুখস্থ কৰা, তেনেহ'লে 7 নম্বৰ ইজিলি পাই যাবা। মাত্ৰ এইখিনি 7 লাইন 8 লাইন লিখিয়ে তোমালোকে 7 নম্বৰ 8 নম্বৰ লাভ কৰিব পাৰিবা। গতিকে এইটো কুৱেশ্যন ভালদৰে চাই যাবা। পৰীক্ষাত তোমালোকৰ কুৱেশ্যনবোৰ বনাই দিব। তোমালোকে মন কৰিবা কিছুমান ৱৰ্ড, যেনে চেলিব্ৰেশ্যন আৰু মাঘ বিহু আৰু উৰুকা, এই তিনিটা ৱৰ্ড যদি তোমালোকে দেখা, মাঘ বিহু লেচনটোৰ পৰা অহা এই তিনিটা ৱৰ্ড যদি দেখা, তেনেহ'লে তোমালোকে এইটো কুৱেশ্যন ডাইৰেক্টলি লিখি থৈ আহিবা। তোমালোকে ইজিলি 6 আৰু 7 নম্বৰ লাভ কৰিবা। যদিহে লিখি থৈ আহা নম্বৰ পাবা, যদিহে লিখি থৈ নাহা 1 নম্বৰো নোপোৱা। গতিকে এইটো প্ৰশ্নই পৰীক্ষাত আহিলে আহিব, আৰু এইটো প্ৰশ্নই তোমালোকক বেলেগকৈ বনাই দিব। যিহেতু ইংলিছৰ প্ৰশ্নবোৰ বিভিন্ন ধৰণে বনাই দিয়ে, আৰু ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলে এই কুৱেশ্যনটো বনাই লিখিব পাৰিব। গতিকে বনাই লিখিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে আছামিছ মিডিয়ামৰ হয়, সেইসকল ছাত্ৰ ছাত্ৰীয়ে বনাব নোৱাৰিব, যাৰ ফলত এইটো কুৱেশ্যন লিখি থৈ আহিলে 6 নম্বৰ 7 নম্বৰ ইজিলি পাই যাবা। গতিকে যদিহে পৰীক্ষাত মাঘ বিহু আৰু মাঘৰ দুমাহী এই লেচনটোৰ পৰা 7 নম্বৰীয়া প্ৰশ্ন আহে, তেনেহ'লে এইটো প্ৰশ্নই আহিব, আৰু এইটো উত্তৰে লিখি থৈ আহিবা। মুঠতে তোমালোকৰ পৰীক্ষাত এইটো প্ৰশ্নই বেলেগকৈ বনাই দিব পাৰে। গতিকে এইটো প্ৰশ্ন মুখস্থ কৰিবা। এইটো প্ৰশ্ন লিখিলে 7 নম্বৰ পাই যাবা। আৰু আনচাৰটো স্ক্ৰীনশ্বট মাৰি ভালদৰে লিখি মুখস্থ কৰা। এইটো প্ৰশ্ন এইবাৰ বহুত ডিষ্ট্ৰিক্টত ফাইনেল টেষ্ট পৰীক্ষাত আহিছে। গতিকে এইটো প্ৰশ্ন ফাইনেল পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয়। গতিকে ভালদৰে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। ছেকেণ্ড কুৱেশ্যনটো হ'ল দ্য এনিমে। দ্য এনিমে লেচনটোৰ পৰা লৈ আহিছোঁ এইটো প্ৰশ্ন। বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন হয়। তোমালোকে মন কৰিবা, এনিমে চেপ্টাৰটোৰ পৰা যদি লং কুৱেশ্যন আহে, এইটোৱে আহিব, কাৰণ এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন আছে সেই চেপ্টাৰটোত। তোমালোকে মন কৰিবা, দ্য এনিমে বুলি থাকিব শেষত, আৰু কেৰেক্টাৰ বুলি থাকিব। যদিহে কেৰেক্টাৰ আৰু দ্য এনিমে এই দুটা যদি শব্দ তোমালোকে বা এই দুটা ৱৰ্ড যদি দেখা কুৱেশ্যনটো, তেনেহ'লে তোমালোকে ডাইৰেক্টলি এইটো আনচাৰ লিখি থৈ আহিবা। ইজিলি 6 নম্বৰ 7 নম্বৰ লাভ কৰিব পাবা। গতিকে দ্য এনিমে চেপ্টাৰটোৰ পৰা এইটোৱে ইম্পৰ্টেণ্ট কুৱেশ্যন। যদি পৰীক্ষাত আহে, এইটো প্ৰশ্নই আহিব, আৰু এইটো প্ৰশ্নই পৰীক্ষাত বনাই দিব। গতিকে কেৰেক্টাৰ আৰু দ্য এনিমে এই দুটা ৱৰ্ড যদি দেখা, এইটো আনচাৰ লিখি থৈ আহিবা। ইজিলি তোমালোকে 7 নম্বৰ লাভ কৰিব পাৰিবা। গতিকে আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন আছে 2 নম্বৰীয়া প্ৰশ্নত, সেইবোৰ মই লৈ আহিম। যদিহে লাগে কমেণ্ট কৰি জনাবা 2 নম্বৰীয়া প্ৰশ্ন লাগে বুলি। আজি মই তোমালোকক লং কুৱেশ্যন দিলোঁ দ্য এনিমে আৰু মাঘৰ বিহুৰ সেই লেচনটোৰ পৰা। এই দুটা প্ৰশ্নই বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ ফাইনেল পৰীক্ষাৰ বাবে। গতিকে এই দুটা সোনকালে মুখস্থ কৰিবা আৰু লিখি ল'বা, স্ক্ৰীনশ্বট মাৰি ল'বা। তোমালোকৰ পৰীক্ষাত আহিলে এই দুটা প্ৰশ্নই পৰীক্ষাত আহিব। আৰু কিবা ইম্পৰ্টেণ্ট কুৱেশ্যন থাকিলে মই তোমালোকৰ মাজলৈ শ্বেয়াৰ কৰিম।
আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ শ্বেয়াৰ কৰি দিয়া তোমাৰ বন্ধু বান্ধৱীসকলক কিয়নো আজি ভিডিঅ'টো বহুত দৰকাৰী হয় আৰু ইম্পৰ্টেণ্ট কুৱেশ্যন দিলোঁ 7 নম্বৰীয়া প্ৰশ্ন তোমালোকৰ পৰীক্ষাত কমন পৰিবই এইবোৰেই আহিব চ' ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ ভিডিঅ'টো এটা লাইক কৰি দিবা চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছা চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধু বান্ধৱীক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ